ট্ৰান্সলেশ্যন শুদ্ধকৈ কৰিব হলে আমাৰ জ্ঞান থাকিব লাগিব টেন্সৰ ষ্ট্ৰাকচাৰ হল আমাৰ ট্ৰান্সলেশ্যনৰ মূল ভেটি বুলি ক'ব লাগিব যে আমি যদি ট্ৰান্সলেশ্যন কৰিবলৈ যাওঁ তেন্তে আমাৰ লাগিব টেন্সৰ ষ্ট্ৰাকচাৰ কিয়নো আমি এই ষ্ট্ৰাকচাৰৰ অৰ্থে কি কৰিব পাৰো ট্ৰান্সলেট কৰিব পাৰো যে আসামিজ টু ইংলিছ যেতিয়া আমি ট্ৰান্সলেট কৰিম কোনো এটা সেন্টেন্স তেতিয়া আমি এই টেন্সৰ ষ্ট্ৰাকচাৰৰ সহায়তে আমি কি কৰিব লাগিব ট্ৰান্সলেট কৰিব লাগিব গতিকে আজি ভিডিওটোত লৈ আহিছো টেন্সৰ ষ্ট্ৰাকচাৰৰ দ্বাৰা আমি কেনেদৰে এটা সেন্টেন্স আসামিজ টু ইংলিছ ট্ৰান্সলেট কৰো গতিকে সকলোৱে যাতে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই তাকে মই অনুৰোধ জনালো আহা তেন্তে ভিডিওটো স্টাৰ্ট কৰো আমাৰ টেন্স হল তিনি প্ৰকাৰ প্ৰেজেন্ট টেন্স পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স প্ৰথমতে আমি ডিসকাস কৰিম প্ৰেজেন্ট টেন্সৰ বিষয়ে তে প্ৰেজেন্ট টেন্সৰ চাৰিটা ভাগ আছে তোমালোকে হয়তো জানা যে সিম্পল প্ৰেজেন্ট প্ৰেজেন্ট কন্টিনিউয়াস প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস প্ৰথমতে ডিসকাস কৰিম সিম্পল প্ৰেজেন্টৰ কথা যে সিম্পল প্ৰেজেন্টৰ ষ্ট্ৰাকচাৰটো নো কি সিম্পল প্ৰেজেন্টৰ ষ্ট্ৰাকচাৰটো হৈছে সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট এতিয়া আমি জানিব লাগিব সাবজেক্ট কি ভাৰ্ব কি আৰু অবজেক্ট কি এতিয়া সব সাবজেক্ট হৈছে কৰ্তা জনে কামটো কৰে আৰু ভাৰ্বটো যি কামটো কৰা হয় হেতু হল ভাৰ্ব আৰু অবজেক্টটো হৈছে যে যাৰ ওপৰত কামটো কৰা হয় হেতু হল অবজেক্ট এতিয়া সব তোমালোকে সেন্টেন্স এটা মই কৈছো যে আমি ভাত খাও এই সেন্টেন্সটোত কৰ্ম কোনে কৰিছে কামটো কোনে কৰিছে আমি কৰিছো গতিকে ইয়াত কি হৈছে আমিটো হৈছে সাবজেক্ট এতিয়া কৈছে যে আমি কি কাম কৰো খাও হয়নে গতিকে খাওটো কি হ'ব ভাৰ্ব আৰু কি খাও আমাৰ হৈছে ভাত গতিকে ইয়াত কি হ'ব ভাৰ্বটো হ'ব অবজেক্ট ঠিক আছে আমি ক্ৰিকেট খেলো ইয়াত চোৱা তোমালোকে যে আমিটো হৈছে কি ইয়াত সাবজেক্ট আমি কি কৰো খেলো খেলাটো হৈছে প্লে গতিকে প্লেটো হৈছে ভাৰ্ব আৰু অবজেক্টটো কি হৈছে কি খেলো আমি ক্ৰিকেট খেলো গতিকে ক্ৰিকেটটো কি হল আমাৰ অবজেক্ট হল এতিয়া আমি ট্ৰান্সলেট কেনেকৈ কৰিম যে সাবজেক্ট যেহেতু সিম্পল প্ৰেজেন্টৰ ষ্ট্ৰাকচাৰটো হৈছে সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট গতিকে আগলৈ কি আহিব সাবজেক্টটো আহিব সাবজেক্টটো কি আছে আমি আছো আৰু তাৰ পিছত কি আহিব প্লে আহিব তাৰ পিছত কি আহিব ক্ৰিকেট আহিব গতিকে সিম্পল প্ৰেজেন্টত থকা সেন্টেন্স এটা আমি তেনেদৰে সাবজেক্ট ভাৰ্ব অবজেক্ট উলিয়াই পেলাই আমি ট্ৰান্সলেট কৰিব পাৰো এতিয়া চাম প্ৰেজেন্ট কন্টিনিউয়াছত আমি কেনেদৰে আমি ট্ৰান্সলেট কৰো এতিয়া তুমি ধৰি আমি প্ৰথমতে ডিসকাস কৰিলম যে প্ৰেজেন্ট কন্টিনিউয়াছৰ ষ্ট্ৰাকচাৰটো আমি ডিসকাস কৰিলো যে প্ৰেজেন্ট কন্টিনিউয়াছৰ ষ্ট্ৰাকচাৰটো হৈছে সাবজেক্ট প্লাস এমিজাৰ প্লাস ভাৰ্বত আইএনজি প্লাস অবজেক্ট এতিয়া প্ৰথমতে কি আহিব আমাৰ সাবজেক্ট আহিব এমিজাৰ আহিব ভাৰ্বত আমি আইএনজি প্লাস কৰিব লাগিব আৰু আহিব অবজেক্ট এতিয়া আমি সেন্টেন্স এটা লও যে মই এতিয়া ফুটবল খেলি আছো এই সেন্টেন্সটো তোমালোকে চাবা সাবজেক্টটো কি হ'ব বাৰু সাবজেক্ট জনে কামটো কৰিছে যে এতিয়া মই ফুটবল খেলি আছো গতিকে মইটো হল কি সাবজেক্ট মই যেটো কামটো কৰিছো গতিকে ইয়াত কি হ'ব মইটো সাবজেক্ট ইয়াত কি আহিব আই আহিব এতিয়া আইটো আমি সাবজেক্টটো প্ৰথমতে উলিয়াই ললো এটা ষ্ট্ৰাকচাৰটো হোৱা যে সাবজেক্টৰ পিছত কি আছে এমিজাৰ আছে এতিয়া আইটো আমি আনিলো এতিয়া লগে লগে কি কৰিব যাব এমিজাৰ আমি বহাই দিম যে আই লগত কি বহিব এম বহিব গতিকে এম বহি গল তাৰপিছত প্লাস কি আছে ভাৰ্বত আইএনজি গতিকে আমি এতিয়া কি উলাব লাগিব ভাৰ্বটো উলাব লাগিব যে মই এতিয়া ফুটবল খেলি আছো কি কৰি আছো খেলি আছো গতিকে খেলা মানে কি প্লে গতিকে আহিলে কি ইয়াত প্লে আৰু প্লেৰ লগত কি হ'ব ভাৰ্বত যেহেতু আইএনজি প্লাস হ'ব গতিকে কি হল ইয়াত আইএনজি প্লাস হৈ গল আৰু তাৰ পিছত কি আছে অবজেক্ট আমাৰ কি কৰি আছো খেলি আছো কি খেলি আছো ফুটবল খেলি আছো গতিকে ইয়াত কি হ'ব ফুটবলটো হ'ব অবজেক্ট এটা কি হ'ব I am playing football আৰু এতিয়া মানে হল now গতিকে I am playing football now এতিয়া আইছো প্ৰেজেন্ট পাৰফেক্টলৈ যে প্ৰেজেন্ট পাৰফেক্টৰ ষ্ট্ৰাকচাৰটো কি যে প্ৰেজেন্ট পাৰফেক্ট ষ্ট্ৰাকচাৰটো হৈছে সাবজেক্ট প্লাস have has প্লাস ভাৰ্ব past participle প্লাস অবজেক্ট এতিয়া আমি সেন্টেন্স এটা লও যে মই এই মাত্ৰ কামটো শেষ কৰিলো কোন এটা কাম এই মাত্ৰ শেষ হোৱা বুজালে প্ৰেজেন্ট পাৰফেক্ট হয় এখিনি জানি লবা সো এতিয়া আমি সেন্টেন্সটো কেনেকৈ ট্ৰান্সলেট কৰিম যে ইয়াত কি আছে কামটো কোনে কৰিছে মই কৰিছো গতিকে আগলৈ কি আহিব আই টু হল সাবজেক্ট তাৰ পিছত কি বহিলে সাবজেক্টৰ পিছত কি আছে ষ্ট্ৰাকচাৰ মতে have has আই লগত কি বহিব have বহিব তাৰ পিছত কি হ'ব
যে কামটো শেষ কৰিলো শেষ কৰা মানে কি ফিনিশ আৰু ইয়াত যেহেতু ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল আছে কৰিব লাগিব গতিকে আমি কি কৰিম ফিনিশৰ পাষ্ট পাৰ্টিসিপলটো কি ফিনিশড গতিকে কি হ'ব ফিনিশড আৰু কি ফিনিশ কৰিলো কি শেষ কৰিলো কামটো শেষ কৰিলো গতিকে কি হ'ব the work আৰু লাষ্টত কি হৈ যাব আৰু যেহেতু এই মাত্ৰ অৰ্থ হৈছে just now ইংলিশত আমি just now বুলি ক'ব লাগিব গতিকে কি হ'ব I have finished the work just now এতিয়া ইছু প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সলে যে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ আমাৰ ষ্ট্ৰাকচাৰটো হৈছে সাবজেক্ট প্লাস have has প্লাস been প্লাস ভাৰ্বত ing প্লাস অবজেক্ট যেটা কও যে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস কেতিয়া হয় যে কোনো এটা কাম অতীতৰ পৰা আৰম্ভ হৈ বৰ্তমানলৈকে চলি থাকিলে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হয় এটা সেন্টেন্স এটা চাও যে মই ৰাতিপুৱাৰ পৰা এইখন কিতাপ পঢ়ি আছো মই ৰাতিপুৱাৰ পৰা এইখন কিতাপ পঢ়ি আছো গতিকে সেন্টেন্সটো কি হ'ব যে মই হল ইয়াত সাবজেক্ট গতিকে আই টো প্ৰথমতে আনিলো তাৰ পিছত কি আহিব মই লগত কি বহিব আই লগত কি বহিব have আৰু তাৰ পিছত গঠনত কি আছে been আৰু তাৰ পিছত মই কি কৰি আছো পঢ়ি আছো গতিকে কি হ'ব read আৰু যেটো ভাৰ্বত ing বুলি কৈছে গতিকে read ৰ লগত কি লাগিব ing আমি লগাব লাগিব এটা কি হ'ল I have been reading কি পঢ়ি আছো এইখন কিতাপ পঢ়ি আছো কি হ'ব I have been reading this book আৰু কেতিয়াবা পঢ়ি আছো ৰাতিপুৱাৰে পৰা পঢ়ি আছো গতিকে ইয়াত কি হ'ব since morning পঢ়া মানে হল since আৰু ৰাতিপুৱা হল morning গতিকে কি হ'ব সেন্টেন্সটো I have been reading this book since morning এতিয়া আইছিলো সিম্পল পাষ্টলে সিম্পল পাষ্টৰ গঠনটো হল সাবজেক্ট প্লাস ভাৰ্বৰ পাষ্ট টেন্স প্লাস অবজেক্ট he come to কৰিছিল ইয়াত সাবজেক্টটো কি আছে যে he কামটো কোনে কৰিছে he কৰিছে গতিকে ইয়াত কি হ'ব সাবজেক্টটো he এতিয়া ভাৰ্বটো কি আছে কামটো কৰিছিলটো হল ভাৰ্ব গতিকে ইয়াত কি হ'ব কৰিছিল কৰা মানে হল do আৰু কৰিছিল মানে কি হ'ব পাষ্ট টেন্সত did গতিকে কি হ'ব he did আৰু কি কৰিছিল কামটো কৰিছিল গতিকে ইয়াত কি হ'ব the work গতিকে সেন্টেন্সটো আমাৰ কি হৈ যাব he did the work এতিয়া ইছু past continuous হলে যে past continuous গঠনটো কি আছিল subject plus was were plus ভাৰ্বত ing plus object যে এটা past continuous কেতিয়া হয় যে অতীতত কোন এটা কাম চলি আছিল বুজাবলে past continuous tense ব্যৱহাৰ কৰা হয় যেটা কি হ'ব মই ফুটবল খেলি আছিলো এটা ইয়াত কি হ'ব সাবজেক্ট কি হ'ব মই গতিকে মই বহালো I তাৰ পিছত কি হ'ব গঠন মতে কি আছে স্ট্ৰাকচাৰ সাবজেক্টৰ পিছত কি আছে was were গতিকে I লগত কি বহিব was বহিব I was তাৰ পিছত কি কৰি আছিলো মই প্লে খেলি আছিলো যেহেতু গতিকে প্লে আৰু ভাৰ্বত কি আছে আমাৰ স্ট্ৰাকচাৰ মতে ing গতিকে প্লে লগত কি বহিব ing এটা কি হ'ব I was playing কি খেলি আছিলো ফুটবল খেলি আছো I was playing football হৈ গল so I was playing football যে মই ফুটবল খেলি আছিলো ইয়াৰ পিছৰ টেন্সটো আছে past perfect আমি জানি লইবলৈ প্ৰথমতে যে past perfect আমি কেতিয়া ইউজ কৰো যে অতীতত দুটা আগা পিছাকৈ কাম আৰম্ভ হৈছিল আৰু যোনটো কাম আগতে শেষ হৈছিল হেতুৰ লগত আমি কি বহাও past perfect ব্যৱহাৰ কৰো আৰু তাৰ পিছৰ কামটোৰ লগত আমি কি ব্যৱহাৰ কৰো simple past ব্যৱহাৰ কৰো গতিকে যদি আমি past perfectৰ সেন্টেন্স এটা আমি ট্ৰান্সলেট কৰিব লাগে তেনে ক্ষেত্ৰত আমি past perfectৰ প্ৰয়োজন হ'ব আৰু simple pastৰো প্ৰয়োজন হ'ব এতিয়া চাই লও past perfectৰ গঠন past perfectৰ গঠনটো হ'ল subject plus had plus verb past participle plus object এতিয়া চাই লও আমি এটা সেন্টেন্স এটা যে ডক্টৰজন অহাৰ আগতে ৰোগীজন ঢুকাল ইয়াত চাবা তোমালোকে কোনটো সেন্টেন্স কোনটো কাম আগত হ'ল ৰোগীজন ঢুকাল তাৰ পিছতে ডক্টৰ আহিছে গতিকে আগত আমি কি কৰিম ডক্টৰজন অহাৰ আগতে ৰোগীজন ঢুকাল তো ৰোগীজন ঢুকালটো আমি কি কৰিম past perfectত ইউজ কৰিম past perfect structure use কৰিম আৰু তাৰ পিছৰ সেন্টেন্সটো আমি কি কৰিম simple pastত ইউজ কৰিম এতিয়া চাবা তোমালোকে যে ৰোগীজন ঢুকাল এতিয়া কোনে কামটো কাৰ দ্বাৰা হ'ল ৰোগীজনৰ দ্বাৰা হ'ল গতিকে এটো কি হ'ব সাবজেক্ট হ'ল কোন ৰোগীজন গতিকে আমি ইংলিশত কি কম ৰোগীজন the patient এতিয়া কি হ'ব স্ট্ৰাকচাৰ মতে সাবজেক্টৰ পিছত কি আছিল had গতিকে patient had আৰু কি হৈছে ঢুকালৰ ইংলিশ হ'ল কি died
ডেড হয় কিন্তু আমি ইয়াত কি কৰিম ডাই হয় কিন্তু ইয়াত আমি কি কৰিম যেহেতু আমাৰ পাষ্ট পাৰ্টিসিপল ইউজ কৰিব দিছে গতিকে কি হ'ব তাত ডাইড গতিকে আমি সেন্টেন্সটো কি হ'ব the patient had died before আগতে বুলি কৈছে নহয় আগতে আমি কি কৰি লম বিফোৰটো বহাই লম তাৰ পিছত আমি কি কৰিম ডক্টৰজন অহাৰ এই ডক্টৰজন অহাটো আমি কি কৰিম সিম্পল পাষ্টত কৰিম গতিকে সিম্পল পাষ্টত কৰিলে কি হ'ব the doctor arrived মানে আহা আৰু আমি যেহেতু সিম্পল পাষ্টৰ তোমাল গঠনটো মনত আছে যদি কি আছিল সাবজেক্ট প্লাস ভাৰ্বৰ পাষ্ট টেন্স প্লাস অবজেক্ট ইয়াত কি আছে ডক্টৰজনৰ সাবজেক্ট the doctor আৰু কি হ'ব অহাৰ আহা মানে arrive যেহেতু আৰু arriveৰ কি হ'ল ইয়াত arrived হ'ল the doctor arrived ইয়াৰ অবজেক্ট নাই এতিয়া আমি জানি লম past perfect continuousৰ গঠনটো past perfect continuousৰ গঠনটো হৈছে subject plus had plus been plus verb ing plus object এতিয়া আমি চাই লম past perfect continuous আমি কেতিয়া ইউজ কৰো যে অতীতত কোনো এটা কাম আৰম্ভ হোৱাৰ আগতে আন এটা কাম চলি আছিল বুজাবলৈ তেনে ক্ষেত্ৰত আমি কি কৰো past perfect continuous ইউজ কৰো এতিয়া আমি সেন্টেন্সটা লও যে শিক্ষকজন অহাৰ আগতে ছাত্ৰজনে গান গাই আছিল এতিয়া চোৱা তোমালোকে যে কোনটো কাম আগত হৈছিল শিক্ষকজন আগত আহিছিল নে ছাত্ৰজনে গান গাই আছিল ছাত্ৰজনে গান গাই আছিল গতিকে প্ৰথমতে কি হ'ব আমি past perfect continuous কাৰ লগত ইউজ কৰিম ছাত্ৰজনে গান গাই আছিল এতিয়া আমি চাও কি কৰো যে ইয়াটো কি হ'ব আমি যেহেতু past perfect জেনেদৰে কৰিলো যে প্ৰথম সেন্টেন্সটো আমি past perfect কৰিছিলো তাৰ পিছত সেকেন্ড যোনটো কাম আগত হৈছিল হেতু কি কৰিছিলো past perfect ইউজ কৰিছিলো ইয়াটো আমি কি কৰিম যোনটো কাম আগত হৈছে তাৰ লগত আমি কি কৰিম past perfect continuous ইউজ কৰিম আৰু পিছৰ সেন্টেন্সটো পিছৰ কামটো যোনটো হৈছিল হেতু লগত আমি কি কৰিম simple past ইউজ কৰিম ইয়াত চোৱা তোমালোকে যে কি কৈছে যে শিক্ষকজন অহাৰ আগতে ছাত্ৰজনে গান গাই আছিল গতিকে ছাত্ৰজনে গান গাই আছিল আমি কি কৰিম past perfect continuousত ইউজ কৰিম যে ইয়াত কি হ'ব যে the student whole subject তাৰপিছত কি আছে স্ট্ৰাকচাৰ মতে had the student had তাৰপিছত কি আছে been the student had been কি কৰি আছিল গান গাই আছিল গতিকে গান গোৱা মানে কি sing গতিকে ইয়াত কি লাগিব ভাৰ্বত ing লাগিব স্ট্ৰাকচাৰ মতে কি লাগিব ভাৰ্বত ing লাগিব গতিকে ইয়াত কি হ'ব the student had been singing before আগতে বুলি কৈছে যে আগতে before বহাই ললো তাৰ পিছত সেন্টেন্সটো কি আছে যে শিক্ষকজন অহাৰ before the teacher arrived ইয়াটো কি হ'ল the teacher to হ'ল subject আৰু হ'ল verb to হ'ল আমাৰ কি arrived বা arriveৰ past tense হৈছে ইয়াত গতিকে এইখিনিতে হ'ল আমাৰ past tense শেষ হ'ল এতিয়া আমি ডিসকাস কৰিব গৈ আছো যে future tense আমি ডিসকাস কৰিব গৈ আছো প্ৰথমে আমি ডিসকাস কৰিম simple future ক'ত ইউজ কৰিব লাগে the simple future কেতিয়া ইউজ হয় যে ভৱিষ্যতে কোনো এটা কাম কৰা বা হোৱা বুজাবলৈ simple future ইউজ কৰা হয় ইয়াৰ গঠনটো আমি চাই লও যে subject plus shall will plus verb plus object এটা সেন্টেন্স এটা চাও যে মই অহাকালি তোমাক লগ কৰিম মই অহাকালি তোমাক লগ কৰিম এতিয়া সাবজেক্টটো কোনটো আছে মইটো হৈছে আই আই পিছত কি আছে আমি আমাৰ গঠন মতে কি আছে shall বা will তে আই লগত কি বহিব shall বহিব আৰু তাৰ পিছত কি বহিব verb বহিব এতিয়া আমাৰ কি হ'ব এটা আই আহিলে shall বহালো আই shall এটা ভাৰ্বটো কোনটো যে মই অহাকাইলৈ তোমাক লগ কৰিম এই লগ কৰাটো হৈছে verb গতিকে ইয়াত কি হ'ব meet I shall meet কাক লগ কৰিম তোমাক লগ কৰিম গতিকে you হৈছে you টো আহি যাব আগলে গতিকে কি হ'ব I shall meet you কেতিয়া লগ কৰিম অহাকাইলৈ গতিকে ইয়াত কি হ'ব অহাকাইলৈ ইংলিশ tomorrow এতিয়া চাই ল future continuous future continuous কেতিয়া ব্যৱহাৰ হয় যে ভৱিষ্যতে কোনো এটা কাম চলি থাকিব বুজাবলৈ আমি future continuous tense ব্যৱহাৰ কৰো এতিয়া চাই ল এটা স্ট্ৰাকচাৰটো চাই ল প্ৰথমতে স্ট্ৰাকচাৰটো আছে subject plus shall will plus be subject plus shall will plus be plus verb plus ing plus object এতিয়া আমি চাও এটা एग्जांपल দেউতাই অহাকালি এই সময়ত বাগিচাত কাম কৰি থাকিব ইয়াত কি হৈছে দেউতা হৈছে আমাৰ সাবজেক্ট গতিকে কি আহিব দেউতাটো আহিব আগত ফাদাৰ তাৰপিছত কি আছে সাবজেক্টৰ পিছত কি আছে গঠন মতে আছে shall will ফাদাৰ লগত কি হ'ব will বহিব ফাদাৰ will
এতিয়া কি হ'ব কাম কৰি থাকিব বুলি কৈছে যেহেতু গতিকে ইয়াত কাম কৰি থকা ইংলিশটো কি হৈছে work আৰু যেহেতু ভাৰ্বত ing বহাব লাগিব গতিকে কি হ'ব working এটা কি হ'ব সেন্টেন্সটো father will তাৰপিছত কি আছে willৰ পিছত কি আছে be be টো বহাইলাম father will be এটা work আৰু work টো হৈছে verb আৰু work ৰ লগত কি লাগিব ing গতিকে কি হ'ব father will be working in the garden যে এই সময়ত বাগিচাত বুলি কৈছে যে বাগিচাত ত থাকাৰ লগে লগে আমি কি বহাম ইন বহাম আৰু যেটো নিৰ্দিষ্টক বুজাইছে গতি কি হ'ব the garden এই সময়তৰ ইংলিশ কি হৈছে at this time যে এই সময়ত কি হ'ব অহাকাইলৈ এই সময়ত কি কৰি থাকিব বাগিচাত কাম কৰি থাকিব লাগিব গতিকে অহাকালিটো হৈছে আমাৰ কি tomorrow গতিকে কি হ'ব father will be work in the garden at this time tomorrow আশা কৰিছো তোমালোকে বুজি পাইছা আজিৰ ক্লাছটো যে টেন্সৰ ষ্ট্ৰাকচাৰ লগা আমি কেনেদৰে আমি ট্ৰান্সলেচন কৰিব পাৰো এতিয়া আছে তোমালোকৰ বাবে এটা কোৱেশ্চন যে কোৱেশ্চনটো হ'ল তেওঁ অহালৈ মোৰ কিতাপখন ঘূৰাই দিব এই সেন্টেন্সটো আছে ফিউচাৰ সিম্পল ফিউচাৰত গতিকে তোমালোকে এইটো ট্ৰান্সলেট কৰি তোমালোকে কমেন্ট বক্সত লিখিব লাগিব যদি ভিডিওটো ভাল লাগিছে তোমালোকে লাইক কৰিবা আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবা কিপ ওয়াচিং ইউ ক্যান লাৰ্ন